আমি তো সন্ধিয়াত দোকান বন্ধ ভালে ভালে বন্ধ কৰি থৈ গৈছোঁ। এতিয়া জুই সূত্ৰপাত কেনেকৈ হৈছে আমি গম নাপাওঁ। তাৰমানে ৰাতি মোটামুটি 2:30টাৰ পাছত আমি খবৰ পালোঁ যে দোকানত জুই লাগছে। আমি ফোনত খবৰ পাইছোঁ। আমাৰ ঘৰটো ইয়াতে নহয়, ঘৰ হ'ল 1 নম্বৰ চাচৰা সত্ৰখনৰ ওচৰত। আমি ইয়াৰ পৰা ফোন কৰিছে যে দোকানত জুই লাগছে, আপুনি আহক। তাৰপাছত মোৰ আহোঁতে 4টামান বাজিছিল আৰু নাই পোৱা নাই জুই নিব বুজোৱা গাড়ীও আহিছিল, কিন্তু আমি সেইবিলাকো পোৱা নাই। নাই পিছত মানে আমি এনে ধাৰণা কৰা হৈছে যে কাৰেণ্টৰ পৰাই হ'ব। তাৰমানে যিহেতু ইয়াতে কোনো গেছ চেছো নাই বা কোনোবা নাটকেও ইয়াতে বেলেগ আৰু একো পোৱা নাই আমি বিচাৰি। আমাৰ আছিল ভেৰাইটিজ, তাৰমানে গিফ্টৰ বস্তু আছিল, কম্পিউটাৰো আছিল আৰু বহুত বস্তু আছিল আৰু কিতাপ চিতাপৰো আছিল। ইয়াতে টোটেল 3টা গৈছে। আমাৰ হ'ল ভেৰাইটিজ, এইটো হ'ল কাপোৰৰ দোকান আৰু এইফালে ফাৰ্মাচী। 1 পইচাৰ বস্তু ওলাব পৰা নাই। মোটামুটি 14-15 লাখ টাকামান হ'ব আমাৰ। এইটো কাপোৰৰ দোকানত ভালেখিনি মাল আছিল, মোটামুটি সেনেকৈ হ'ব। আমাৰ মোটামুটি 15-16 লাখ হ'ব তাৰো, আৰু ডাক্তৰৰ মোটামুটি 5-7 লাখ টকাৰ মাল আছিল। আৰু সম্পূৰ্ণৰূপে দিছে একদম। নাই, আমাৰ ইনচুৰ কৰা নাই। চৰকাৰে একটু চাই আমাক যদি কিবা সাহায্য কৰে, তাৰমানে আমাৰ বহুত উপকাৰ হ'ব। নহ'লেতো আমি একদম পথৰ ভিখাৰী হৈ যাম। তাৰমানে হৈ গৈছোঁয়ে অলৰেডি। এতিয়া আমি কি কৰি খাম আৰু কি নকৰোঁ, তাৰমানে মাথাত একো কাম কৰা নাই। মোৰ আছিলে ফাৰ্মাচীটো। মোক মোটামুটি 3টামান বজাত এটাই ফোন কৰিছিল। বৰষুণ আছিল, পুৰা বৰষুণ আছিল। সেই সময়তে মই উঠি আহিছোঁ। আহি চাওঁ যে সম্পূৰ্ণ শেষ হৈ গৈছে ইতিমধ্যে। অনুমান এতিয়া কি ক'ম আৰু, দেখা নাই যিহেতু, এইটো আৰু অনুমান কৰি ধৰক নকওঁ আৰু সেনেকৈ দে। হয়তো পিছৰ পৰা হ'ব, পিছত হ'ব পাৰে। এতিয়া মানে আৰু অনুমানিক ক'ব নোৱাৰোঁ। সেইটো পিছত হয়তো 2-4 দিন পিছত ওলাবও পাৰে। কথাটো হৈছে কি, বহুতৰ এনেকুৱা কিছু সন্দেহ থাকে, ব্যক্তিগত কোনো শত্ৰুতা কাৰোবাৰ লগত থাকে, তেনেকুৱাও যদি আছে শত্ৰু মানে সেনেকুৱা শত্ৰু নাই, কিন্তু তথাপি সন্দেহ হয়। সেইটো পিছত তাৰমানে ওলাব পাৰে কিজানি আৰু এনেকুৱা। এতিয়া নাম নাপাওঁ আৰু। কামনা মানে মোৰতো সম্পূৰ্ণ জ্বলিয়ে গ'ল। এতিয়া যদি চৰকাৰে যদি কিবা সাহায্য কৰে আমাক, আমি হয়তো নথৈ আনন্দিত হ'ম বা চলিব পৰা সুবিধাটো আমাৰ হ'ব। এনেই জনোৱা নাই, কিন্তু ফায়াৰ ব্ৰিগেডৰ মানুহবিলাক আহিছিল, তাৰ লগত পুলিচ আহিছিল। সেইগিলা হয়তো লিখি চিখি লৈ গৈছে আমাৰ ডিটেইলছ। এইখিনিয়ে ৰাইজেও নমাইছে, কিন্তু সিহঁতেও আহি তাৰমানে হেল্প কৰিছে। হয় হয়, নাই জনোৱা নাই।